Hello students, আমি ইয়াৰ আগলৈকে ঘাতাংকৰ যিকেইটা মন্তব্য আছে আৰু বিধিকেইটা আৰু তাৰ লগতে আমি বিধিকেইটাৰ পৰা পোৱা অনুসিদ্ধান্ত কেইটা আমি শিকিলো। লগাৰিথম চেপ্টাৰটোৰ আমি যেটা সূত্ৰ আছে তাৰ পাছত আমি কৰলাৰিজ কেইটা অনুসিদ্ধান্তলৈকে আমি চালো আৰু আমি এটা উদাহৰণ আমি চাইছিলো। আজি আমি তাৰ পাছৰ উদাহৰণ কেইটামান আলোচনা কৰিম। তাৰ পাছতহে আমি অনুশীলনী আচলতে ষ্টাৰ্ট কৰিম। যদি আমি উদাহৰণ কেইটা ভালকে কৰো তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব। তেতিয়া তোমালোকে অনুশীলনীটো একেবাৰে সহজভাৱে কৰি পেলাব পাৰিবা। সেইকাৰণে আমি আগতে উদাহৰণ কেইটা চাই লওঁ। প্ৰথম আমি এটা উদাহৰণ চাওঁ। তাত তোমালোকৰ প্ৰশ্নটো কি আছে? যদি log of তাৰ পাছত আকৌ log দিয়া আছে ব্ৰেকেটৰ ভিতৰত কাৰ্লি ব্ৰেকেটৰ ভিতৰত log দিয়া আছে তাৰ পাছত মানে আকৌ log আছে আকৌ স্মল ব্ৰেকেটৰ ভিতৰত আকৌ log x to the base 2 to the base 3 to the base আকৌ 2 আৰু কাৰ্লি ব্ৰেকেটটো ইয়াতে ক্লোজ হৈছে is equal to 1 এটোৰ ভ্যালুটো দিয়া আছে যদি 1 হয় তেন্তে কি সুধিছে তেন্তে x ৰ মান কিমান x ৰ ভ্যালুটো আমি উলিয়াব লাগে x ৰ মান কিমান এতিয়া তোমালোকে x ৰ মানটো কেনেকে উলিয়াবা ইয়াত তোমালোকে প্ৰথমতে চোৱা আমি কি কৰিব লাগিব বাওঁফালে x টো আছে log of x to the base 2 তেনেকে ধৰণে আছে এই x টো আমি উলিয়াব লাগিব মানে আমি x টো অকলশৰীয়া কৰিব লাগিব কাৰণ আমাৰ x ৰ মানহে সুধিছে গতিকে আমি এই log 2 log 3 log 2 এইবিলাক আমি কি কৰিব লাগিব আঁতৰাই নিব লাগিব এতিয়া তোমালোকে এটা বস্তু পাই আহিছা এইখিনি নিলিখিবা তোমালোকে প্ৰশ্নটো লিখি লোৱা তোমালোকে এটা বস্তু পাইছা log of x to the base a x1 to the base a is equal to log of x2 to the base a যদি হয় এই দুটা যদি ইকুৱেল হয় কেতিয়াবা দুটা log এনেকে যদি ইকুৱেল হয় x1 আৰু x2 আমাৰ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব এইটো তোমালোকে পাইছা এনেকুৱা হলে আমি কি কৰিব পাৰিছো চোৱাচোন তোমালোকে x1 আৰু x2 টো আমি কি কৰিব পাৰিছো ইয়াৰ পৰা বেলেগকে আনিব পাৰিছো আৰু এই log a এই পাৰ্টটো আমি আঁতৰাব পাৰিছো দেখিছানে এই পাৰ্টটো আমাৰ আঁতৰি গৈছে ইয়াতটো নাই মানে কি হ'ব এনেকে যদি আমি কৰিব পাৰো x টো ইয়াতে অকলশৰীয়া হৈ গৈছে এনেকুৱা ধৰণৰ x এটা তোমালোকে ইয়াতো দেখা পাইছা গতিকে সেই x টো আঁতৰাবৰ কাৰণে আমি এই log বিলাক আঁতৰাব লাগিব গতিকে আমি হু হাতে আমি অলপমান মেনিপুলেট কৰিব লাগিব তাত আমি log দিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম আঁতৰাব পাৰিম এতিয়া চাবা আমি কেনেকে কৰিম প্ৰথমতে আমি কি কৰো প্ৰথমতে বাওঁফালে আমাৰ যেটো আছে আমি একেবাৰে পাতি দিও তেনেকে log of আকৌ log of x to the base 2 bracket দিয়া to the base 3 curly bracket দিয়া to the base 2 is equal to 1 আছিলে তাত আমি এটা কাম কৰো log of 2 to the base 2 লিখিব পাৰো চোৱাচোন পাৰোনে আমি কি কৰিবলৈ চেষ্টা কৰিছো এই log 2 টো আমি আঁতৰাব পাৰিম আমিতো একেবাৰতে এই x টো বহুত ভিতৰত সোমাই আছে প্ৰথমতে আমি x ৰ লগত আমি একো কৰিব নোৱাৰো গতিকে আমি প্ৰথমতে কি কৰিম এই ব্ৰেকেটৰ বাহিৰত এই গোটেইখিনিকে আমি কি বুলি ধৰি লম x বুলি ধৰি লম এই গোটেইখিনিকে আমি x1 বুলি যদি আমি ধৰো এই গোটেইখিনি যদি x1 হয় তেতিয়াহলে log of x1 to the base 2 is equal to 1 হৈ আছে গতিকে আমি log of x2 to the base 2 কৰিছো log of x2 to the base ইয়াত x ৰ মানটো আমি x2 ৰ মানটো কি দিম 2 to the base 2 মানেহে 1 হয় আমি জানো যে log of 2 to the base 2 মানে 1 বা 3 to the base 3 হলেও 1 হলহেঁতেন কিন্তু আমি 3 to the base 3 নাই লিখা কেলে নাই লিখা কাৰণ ইয়াতে কি আছে log of 2 আছে মানে something to the base 2 আছে গতিকে ইয়াতে যেহেতু বেসটো 2 গতিকে আমি এই 1 টো বনাবৰ কাৰণে আমি কি কৰিছো log of 2 to the base 2 এ কৰিছো আমি হেতু বেলেগ আমি সংখ্যা ব্যৱহাৰ নকৰো গতিকে এতিয়া যদি আমি এনেকে ধৰণে পাও ইয়াক আমি কি কৰিব পাৰো চোৱাচোন ইয়াক এই log of 2 এই পাৰ্টটো আৰু এই log of 2 এই পাৰ্টটো আমি কি কৰিব পাৰো কেনসেল কৰিব পাৰো কাৰণ এইটো x1 নিচিনা হৈ আছে এই গোটেই পাৰ্টটো কি হৈ আছে x1 আৰু এই 2 টো কি হৈ আছে x2 এইটো 2 টো আমি x2 বুলি যদি কনসিডাৰ কৰো তেতিয়া হলে কি হ'ব কাৰণ তলৰ বেসটো কি আছে ইকুৱেল আছে এই বেস কেইটা ইকুৱেল এইটো 2
আৰু এইটো 2 গতিকে যদি এনেকে থাকে আমি অকমান আগতে কি পাইছিলো log of x1 to the base a is equal to log of x2 to the base যদি a হয় দুইটা যদি base a আৰু a থাকে তেতিয়া হলে ওপৰৰ যেটো x1 আছে আৰু x2 আছে সেইটোটাও কি হয় সমান হয় এতিয়া আমি ইয়াতে x1 x2 টো আমাৰ কাৰণে খালি কি হৈছে অকমান ডাঙৰ হৈছে তাৰ বাহিৰে বেলেগ একো নহয় ইয়াতে ডাঙৰকে আছে কাৰণ আমিতো একেবাৰে যেটো তোমাৰ অনুসিদ্ধান্তত পাইছা বা তোমালোকে যেটো বিধিত পাইছা সেইটোৱেতো তোমালোকক ডাইৰেক্টলি দি নিদিয়ে ইয়াৰ অকমানটো বেলেগকে থাকিব ন সেই কাৰণে আমি প্ৰথমতে x1 মানে এই গোটেইখিনিকে ধৰি লম তাৰ পাছত x2 মানে যদি এইটো 2 হয় তেতিয়া হলে তোমালোকে কি পাবা x1 = x2 কিন্তু ইয়াতে তোমালোকে x1 = x2 হলে কি লিখিব পাৰিবা log of আকৌ ভিতৰ আমি x1 টো লিখো x to the base 2 এইটো ব্ৰেকেট এটা বেছিকে দিলো মই এডাল ব্ৰেকেট নালাগে x to the base 2 আৰু ইয়াতে তোমালোকে এইটো লিখিবা মানে এই আমি log 2 টো এই log 2 টো অতৰাই দিছো ইকুৱেল টু আমি কিমান লিখিব পাৰো এতিয়া আমি 1 নিলিখো 1 ৰ সলনি আমি log of 2 to the base 2 লিখিছিলো এতিয়া আমাৰ কি থাকি গল এই গোটেই পাৰ্টটো এই গোটেই 2 টোৰ লগত ইকুৱেল মানে এই গোটেই পাৰ্টটো তো x1 এইটো কিহৰ লগত ইকুৱেল হৈছে 2 ৰ লগত ইকুৱেল হৈছে গতিকে আমি ইয়াৰ সমান কি লিখিম 2 গতিকে তোমালোকে এইটো কাখত কিন্তু তোমালোকে লিখি ৰাখিব লাগিব কথাটো যে তোমালোকে কৰ পৰানো পালা এই বস্তুটো তোমালোকে এনেকে লিখি ৰাখিবা log of যিহেতু log of x1 to the base a is equal to log of x2 to the base a যদি হয় তেতিয়া হলে কি হয় x1 equals to x2 গতিকে এইটো যদি হয় তেতিয়া হলে আমাৰ এইটো x1 হৈছে এইখিনি আৰু এই দুইটো হৈছে x2 গতিকে ইয়াতে আমি কি দেখিছো দুইটা এইটো 2 মানে a ৰ সলনি ইয়াত 2 আছে ইয়াতে a ৰ সলনি 2 আছে কিন্তু ওপৰৰটো কি আছে ডাঙৰকে আছে x1 টো আৰু ইয়াতে x2 টো 2 আছে গতিকে আমি সেইটো x1 = x2 পালো এতিয়া আমি কি কৰিম চোৱা এতিয়া আকৌ আমি চাও এবাৰ আমি এতিয়া কি কৰিব পাৰো আকৌ একেটা আমি সূত্ৰকে আমি ব্যৱহাৰ কৰিব পাৰো ইয়াত তোমালোকে অৱশ্যে লিখি থব পাৰা দেই ইয়াত x1 = কি হ'ব log of x to the base 2 to the base 3 আৰু x2 = কি হ'ব 2 এইটো তোমালোকে লিখিব পাৰা এইটোৰ ক্ষেত্ৰতে এইখিনি ক্ষেত্ৰতে তেতিয়াহলে আমি পিছৰ ষ্টেপটো কি লিখিম এতিয়া ইয়াৰ পাছৰ ষ্টেপটো আমি এফালে তেতিয়াহলে এইখিনি নিলিখো আমি বেলেগকে লিখো তোমালোকে এফালৰ পৰা তলে তলে লিখি যাবা আমি এতিয়া চাবা দেই আমি ইয়াত কি পালো এইটোলৈকে আমি পাইছো হয়নে এইখিনিলৈকে আমি পালো ইয়াক আমি এটা নাম্বাৰ দি লওঁ নহলে তোমালোকে যদি মাজত এইখিনি কথা লিখা এতিয়া কথাখিনি লিখি থবা এইখিনি পিছত পৰীক্ষাত নিলিখিলেও কোনো কথা নাই কাৰণ এইটো দেখিলে বুজি পাব সেইকাৰণে লিখিছা বুলি কিন্তু বৰ্তমান তোমালোকে যিহেতু লগাৰিথম নতুনকে পাইছা ঘাতাংক গতিকে তোমালোকে এইখিনি যদি তোমালোকে এতিয়া লিখি নাৰাখা ভালকে তেতিয়াহলে তোমালোকৰ কি হ'ব বুজাতে অসুবিধা হ'ব সেইকাৰণে তাৰ পাছত এতিয়া তোমালোকে কি কৰিবা 1 implies বুলি লিখি ল'ব পাৰা এক নম্বৰটোৰ সলনি কি লিখিবা log of 3x to the base 2 আছিলে log of x to the base 2 to the base 3 আছিলে এতিয়া কি হ'ব তোমালোকৰ ইকুৱেলটো কি আছিলে 2 আছিলে এতিয়া চোৱা যে কি নাইকিয়া কৰিব লাগে এবাৰ আমি log 3 নাইকিয়া কৰিব লাগে দেখিছানে আগতে আমি log 2 নাইকিয়া কৰিছিলো এতিয়া আমি কি নাইকিয়া কৰিম log 3 গতিকে আমি log 3 টো কেনেকে নাইকিয়া কৰিম এতিয়া 2 log of 3 to the base 3 লিখিম তেতিয়াহলে কি হ'ব তোমালোকে এবাৰ আইডিয়া কৰিব পাৰিছানে এবাৰ তোমালোকে চোৱা আমি কোনটো পাৰ্ট নাইকিয়া কৰিম তোমালোকে চোৱা যদি তোমালোকে মোৰ লগে লগে লিখি যাবা তেতিয়া তোমালোকৰ বুজোতে সহজ হ'ব আৰু যদি এবাৰত বুজি নোপোৱা তোমালোকে আকৌ এবাৰ চাই ল'বা কাৰণ কথাটো অকমান কঠিন হয় তথাপিতো বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি নাপালে কবা এই পাৰ্টটো আমি নাইকিয়া কৰিম এতিয়া দেখিছানে এই পাৰ্টটো পাৰিমনে আমি নাইকিয়া কৰিবলৈ আমি পাৰিব লাগে এই পাৰ্টটো আমি নাইকিয়া কৰিবলৈ গৈ আছো মানে এতিয়ালৈকে আমি কৰা নাই
কেলে কৰিব নোৱাৰো আমি ডাইৰেক্ট নাইকিয়া কৰি দিব নোৱাৰো কাৰণ আগত 2 এটা আছে নহয় কিন্তু তোমালোকে আৰু এটা সূত্ৰ মতে তোমালোকে চোৱা যদি ঘাতাংকৰ এটা বিধি আছিলে এনেকে যদি 2 থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰো তাক পাৱাৰ হিচাপে লিখিব পাৰো তোমালোকে বিধি চাবা তেতিয়া তোমালোকে গম পাবা log of আকৌ log of x to the base 2 এটোটো গুটেটো এবাৰ x1 হ'ব তাৰ পাছত log of 3 to the power 2 হৈ যাব এই 2 টো ইয়াত কি হৈ যাব পাৱাৰ হৈ যাব তোমালোকে যদি বিধি পাহৰিছা তেতিয়াহ'লে বিধি কেইটা চাই ল'বা তাতেই তোমালোকে এই বিধিটো পাই যাবা খালি ইয়াত তোমালোকে লিখি থবা যে ঘাতাংকৰ বিধি মতে তোমালোকে এটো যে ঘাতাংকৰ বিধি মতে লিখিছা সেইটো কথা কিন্তু তোমালোকে মেনশন কৰিব লাগিব যদি নকৰা তেতিয়াহ'লে ভুল হ'ব কিন্তু গতিকে এতিয়া আমি কি কৰিব পাৰো এতিয়া আমাৰ ৰাস্তাত একো বাধা নাই গতিকে আমি এইটো পাৰ্ট আৰু এইটো পাৰ্ট নিলিখাকে আমি কি কৰিব পাৰো কাৰণ এই ওপৰৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো মই কি বুলি কৈছো x1 এইবাৰ x1 টো কি হ'ব এইবাৰ এইটো পাৰ্ট হৈ যাব x1 এই পাৰ্টটো হ'ব x1 আৰু এই পাৰ্টটো হ'ব x2 হয়নে এবাৰ x1 হেতু হ'ব আৰু x2 গতিকে আমি যদি x1 এতিয়া যদি তোমাৰ log of x1 divide log of x1 to the base 3 is equal to log of x2 to the base 3 হয় তেতিয়াহ'লে x1 equal to কি হ'ব x2 হ'ব গতিকে x1 ৰ ঠাইত x1 ৰ ঠাইত যিটো মান আছে লিখি দিও আমি log of x to the base 2 আকৌ 3 স্কয়াৰ ইয়াতে তোমালোকে লিখিবা যে ইয়াত তোমালোকে কিন্তু প্ৰতিটো ষ্টেপত কিয় এইবিলাক পাইছা সেইবিলাক লিখি যাবা মই যেনেকে লিখিছো নহলে তোমালোকৰ পিছত কিন্তু কেনেকে পালা বুজিবলৈ অসুবিধা হ'ব ইয়াত x1 equal to কি হ'ব log of x to the base 2 x2 equal to 3 square তোমালোকে তেনেকে লিখি থবা তাৰ পাছত log of x to the base 2 equal to 3 square চাবলৈ গ'লে আমি এতিয়া দেখোন উত্তৰটো পাইছোৱেই কাৰণ আমাক কি লাগে log of x to the base 2 ৰ পৰা আমাক অকল x টো লাগে আৰু আমি কি জানো এইটোৰ পৰা আমি কি উলিয়াব পাৰিম ইয়াত ভূমিটো আমি পাই গলো আমাক x লাগে আমি তেতিয়াহ'লে এতিয়া আমি যেনেকে আমি সূচক বা ঘাতাংক লিখিছিলো তেনেকে ধৰণে আমি লিখিব পাৰিম এতিয়া কেনেকে লিখিব পাৰিম log of প্ৰথমতে তোমালোকে ইয়াক অকমান সিম্পলিফাই কৰি লোৱা ইকুৱেল টু 9 হলে উত্তৰটো কি হ'ব 2ৰ এইটো পাৱাৰ নহয় জানো যেতিয়া আমি এটা বস্তুৰ পাৱাৰটো মানটো কিমান আচলতে কিমান পাৱাৰলৈকে আমি উন্নীত কৰিছো সেইটো উলিয়াব লাগে তেতিয়া আমি ঘাতাংক লওঁ কোনটো সংখ্যাৰ ঘাতাংক লওঁ তেনেকে লওঁ আমি আচলতে গতিকে x ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ অফ 9 2 টু দি পাৱাৰ 9 টো তোমালোকে উত্তৰটো উলিয়াই দিব পাৰিবা গতিকে আমি x ৰ মান উলিয়ালো x ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ অফ 9 আমি এইটো সূচক আৰু ঘাতাংক সলনি যেনেকে কৰিব লাগে তেনেকে আমি সলনি কৰি উত্তৰটো উলিয়াই দিলো গতিকে তোমালোকে এই গোটেইটো ধুনীয়াকে লিখিবা তাৰ পাছত বুজি পাইছেনে চাবা আৰু বুজি নাপালে জনাবা তাৰ পাছত আমি ইয়াৰ পাছৰ কুৱেশ্যনটো চাওঁ নেক্সট যিটো কুৱেশ্যন আছে এটা আছে উদাহৰণ সৰল কৰিব দিছে সৰল কৰা সৰল কৰাত কি দিছে log of একেবাৰে সহজ প্ৰশ্ন এইটো log of 49 divided by 33 49 divided by 33 plus log of 77 divided by 46 আৰু তলত টু দি বেছ একো দিয়া নাই মানে আমি কি বুলি ধৰিব পাৰো 10 বুলি আমি ধৰিব পাৰো আচলতে log of 1 by 69 plus log of 2 by 343 এইটো হৈছে তোমালোকৰ প্ৰশ্ন সৰল কৰিব দিছে মানে ইয়াক তুমি সহজ কৰি পেলাই সৰল কৰি তাৰ উত্তৰটো উলিয়াব লাগে একেবাৰে সৰলীকৃত তাক কৰি পেলাব লাগে এতিয়া আমি কেনেকে কৰিম আমি জানো ইয়াতে তুমি ঘাতাংকৰ বিধিবিলাক কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে তোমালোকে দেখিছা ইয়াত তোমালোকে চোৱা যদি log of 49 divided by 33 ইয়াত বিশেষ কৰিবলগীয়া একো নাই ইহঁতি কি হৈ আছে আচলতে 49 minus log of 33 কৰিব পাৰা তোমালোকে তেনেকেও কৰিব পাৰা বা তেনেকে নকৰি আমি এই যে গোটেই যোগ যে হৈ আছে এই যোগ হৈ থকা বিলাককো আমি পূৰণ কৰি দিব পাৰো হয় নহয় আমি ঘাতাংক আৰু ঘাতাংকৰ যোগ থাকিলে যদি ভূমি একে থাকে ইয়াত ভূমি একো নাই মানে আমি কি বুলি ধৰিব পাৰো 10 আছে বুলি যদি আমি ধৰো তেতিয়াহ'লে যদি ভূমি যদি একে থাকে তেতিয়া আমি কি কৰিব পাৰিম এই যে যোগ আছে এই যোগ চিনটো আমি উঠাই আমি কি কৰিব পাৰিম এইবিলাকক আমি পূৰণ হিচাপে কৰিব পাৰিম কোনটো আছিলে বিধিটো log of
m into n to the base a মানে কি হয় log of m to the base a plus log of n to the base a এই বিধিটো আছিলে আৰু যদি m divided by n হয় তেতিয়াহ'লে আমি কি কৰোঁ মাইনাছ কৰোঁ গতিকে এই বিধিটো আমি ইয়াতে ব্যৱহাৰ কৰিম কিন্তু প্ৰথমতে আমি দেখিছোঁ যে আধা যোগ আছে আৰু এটা হৈছে কি মাইনাছ আমি সেইটো কিবা কৰিব পাৰি নেকি প্ৰথমতে আমি চাই লওঁ আহাচোন এইখিনি তেনেকেই তোমালোকে লিখি দিয়া প্ৰথমতে এই যে মাইনাছটো আছে আমি কি কৰিব পাৰোঁ জানানে তাক আমি প্লাছ তোমালোকে লিখি যোৱা তাক আমি কি কৰিব পাৰোঁ প্লাছ লগ 69 2 divided by 343 এইটো কেনেকে পালোঁ এতিয়া মই সেইটো দেখাই আছোঁ তোমালোকক চোৱা কি কেনেকে পালোঁ আমি জানানে আমাৰ ওচৰত কি আছিলে মাইনাছ লগ অফ 1/69 এতিয়া মাইনাছ লগ অফ 1/69 লগ অফ 1/69 1 বাই সামথিং হ'লে কি হয় 1/2 যেনিবা তেতিয়াহ'লে কি হয় 2 to the power minus 1 1 বাই যদি 69 হয় তেতিয়াহ'লে কি হ'ব 69 to the power of minus 1 তেতিয়াহ'লে এই মাইনাছ 1টো আগলৈ যদি আহি যায় মাইনাছে মাইনাছে কি হৈ যাব প্লাছ গতিকে আমি কি পালোঁ লগ অফ 69 এনেকে ধৰণে আমি কি কৰিলোঁ লগ অফ প্লাছ লগ অফ 69 কৰিলোঁ এতিয়া যিহেতু গোটেইকেইটা প্লাছ হৈ গ'ল গতিকে আমি গোটেইকেইটা একেলগে কি কৰিব পাৰিম পূৰণ কৰিব পাৰিম এইটো আমি ইয়াৰ কাৰণে ওপৰৰটোৰ এই ওপৰৰ লাইনটোৰ কাষত তোমালোকে ব্ৰেকেটত তেনেকে লিখি দিবা আৰু এতিয়া আমি এই গোটেইখিনি যদি পূৰণ কৰি পেলাওঁ প্লাছখিনি যদি আমি ইনটু কৰি দিওঁ 77 divided by 46 69 into 2 by 343 এই গোটেইখিনি আমি এনেকে উত্তৰ কি পাম তোমালোকক মই এইখিনি কটাকটি কৰি নেদেখাওঁ তোমালোকে নিজেই কটাকটি কৰি চাবা ইয়াত এইখিনি জাষ্ট সামান্য পূৰণ হয় গতিকে তোমালোকে এইখিনি নিজেই কটাকটি কৰি চাবা মই তোমালোকক উত্তৰটো লিখি দিছোঁ লগ অফ তোমালোকে কি পাব লাগিব 1 আৰু লগ অফ 1 মানে তোমালোকে গম পাইছিলা 0 বুলি গতিকে আমি সৰল কৰি এই ডাঙৰ এই গোটেই লগখিনি সৰল কৰি আমি উত্তৰটো কি পাইছোঁ 0 দেখিছানে গতিকে আমি এই 0টো পাবলৈ ইমান ডাঙৰ এটা কেলকুলেশ্যন কৰিব লগা হৈছে গতিকে মইতো কৰি থৈছোঁ কিন্তু এইখিনি আকৌ যে লিখিছোঁ এইখিনি ইয়াৰ কাৰণে নহয় এইটো হৈছে এই ওপৰ লাইনটোৰ কাষত লিখিব লগা গতিকে তোমালোকে এই গোটেইখিনি সৰল কৰি উত্তৰ উলিয়াই মোক দেখুৱাবা ইয়াৰ পাছৰ উদাহৰণ কেইটা আমি নেক্সট ভিডিঅ'ত চাম